টেঙাখাত কলানিকেতনৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণী অনুষ্ঠান নতুন নিয়ৰ। টেঙাখাত কলানিকেতনৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সুখলাল আগৰৱালা হিন্দী প্ৰাথমিক বিদ্যালয়ত অৱস্থিত নিকেতনৰ অস্থায়ী কাৰ্যালয়ৰ প্ৰাংগণত নতুন নিয়ৰ নামেৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণীত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উদ্দেশ্যে পুৱা ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাপতি দীপক গগৈয়ে আৰু মঞ্চ মুকলি কৰে তৰাজান আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কোঁৱৰে। ইয়াৰ পিছৰে পৰা ক্ৰমান্বয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তিৰ চিত্ৰাংকন আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ মাজতে নিকেতনৰ শিক্ষাৰ্থীসকলে ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰি সকলোকে মোহিত কৰে। এক মনোৰম পৰিৱেশত প্ৰতিযোগীসকলৰ লগতে অভিভাৱক তথা যথেষ্ট সংখ্যক সংস্কৃতিপ্ৰেমী ৰাইজ উপস্থিত থকা এই অনুষ্ঠানৰ শেষত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক একোখনকৈ প্ৰমাণপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। এই সন্দৰ্ভত নিকেতনৰ সম্পাদক সুভাষ চুতীয়াই এনেদৰে কয়। আজি আমি টেঙাখাত কলানিকেতনৰ উদ্যোগত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সোঁৱৰণীত নতুন নিয়ৰ নামৰ এই অনুষ্ঠানটি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটোত আপোনালোক সকলো সংবাদকৰ্মী উপস্থিত হোৱাত আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমি প্ৰতি বছৰে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথিটো আমি উদযাপন কৰোঁ, কিন্তু এইবছৰ আমি 5 নৱেম্বৰত অনুষ্ঠিত আয়োজন কৰিছিলোঁ যদিও স্কুল কলেজ আজি সম্পূৰ্ণ খোলা থকাৰ বাবে আমি এইবাৰ এটা দেওবাৰ লৈ আমাৰ প্ৰতিযোগিতাসমূহ আয়োজন কৰিছোঁ। আজি আমাৰ ৰাতিপুৱাৰ 9 বজাৰ পৰাই প্ৰতিযোগিতাবিলাক আৰম্ভ হৈছে। প্ৰথমতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ, তাৰপিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু এতিয়া বৰ্তমান ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা চলি আছে। আমি নতুন প্ৰজন্মক ভূপেন হাজৰিকাৰ পৰা আদি কৰি আমাৰ অসমৰ স্বনামধন্য শিল্পীসকলৰ গীত মাত কলানিকেতনে শিক্ষা দি আহিছোঁ। তেখেতসকলক গীতসমূহ চৰ্চা কৰি আহিছে। এদিন বুলিয়ে নহয়, আমাৰ প্ৰতি বছৰটোৱে তেখেতসকলৰ গীত মাত আমাৰ কলানিকেতনৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি থকা হয়। আৰু নতুন সৰু যেনেকৈ নিয়ৰত পৰি যেনেধৰণে জিলিকি উঠে, তেনেধৰণে যাতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলো তেনেকৈ ধৰণে যাতে জিলিকি উঠে তেনেকৈ প্ৰয়াস কৰি থকা হৈছে। কলানিকেতনৰ নতুন বৰ্ষৰ নামভৰ্তি এতিয়া চলি আছে বৰ্তমান। বিশেষকৈ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় সংগীত, খোলবাদন, বৰগীত আদি প্ৰশিক্ষণ দিয়া হয় আৰু বৰ্তমান চলি আছে। বিশেষকৈ আমি গুৰুজনা সৃষ্টিৰাজি সত্ৰীয়া নৃত্য, বৰগীত আদি প্ৰশিক্ষণ
দিওঁ। আৰু গতিকে আমি গুৰুজনাৰ সৃষ্টিৰাজি বিশেষকৈ অংকীয়া নাট এখন আমি হয়তো অহা বছৰ আমি মঞ্চস্থ কৰিম। লগতে আমি যোৱা 18 চনতে আমি এখনি ৰাসো অনুষ্ঠিত কৰিছিলোঁ। যদি ৰাইজে সহযোগ কৰে তেনেধৰণে আমি ৰাসৰো এখন আয়োজন কৰাৰ কথা চিন্তা কৰা হৈছে, পৰিকল্পনা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ। টেঙাখাতবাসীৰ বাবে সুখবৰ, নতুন ৰূপত আত্মপ্ৰকাশ সুলভ মূল্যৰ বিপণী মেক্স গেইন। ইয়াত পাব চাউল, দাইল, তেল, চাবোন আদি সকলো ধৰণৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী। পাব বিভিন্ন ধৰণৰ কসমেটিক্স আৰু প্ৰসাধন সামগ্ৰী। সুলভ মূল্যত উপলব্ধ হ'ব পুৰুষ, মহিলা আৰু ল'ৰা ছোৱালীৰ ব্ৰেণ্ডেড পিন্ধনৰ সাজ পোছাক। গতিকে আহক উন্নত মানৰ সামগ্ৰী সুলভ মূল্যত বজাৰ কৰাৰ আনন্দ মেক্স গেইনত লওক। আমাৰ ঠিকনা টেঙাখাত বজাৰ, ডাকঘৰৰ সমীপত, পথৰ নিচেই কাষত।